নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েল অন্য এটা ভিডিঅ'লৈ আৰু কেইদিনমান আগত মানে যোৱাকালি নে পৰহি CM ছাৰে এটা আপডেট দিছিলে যে আৰক্ষী আন্তঃগাঁথনি সুৰক্ষিত সমাজৰ ধৰণী নিম্নমান অৱস্থাত 16টা নতুন আৰক্ষী আৱাস প্ৰকল্পৰ 5টা আধুনিক কামাণ্ডো বেটেলিয়ন আৰু কথা নহয় কামেৰে আমাৰ চিনাকি বুলি তেনেকৈ দিছিলে। তাৰপিছতে মোক কৈছে দাদা বোলে অসম আৰক্ষী কামাণ্ডো 5টা কামাণ্ডো আকৌ আহিব নেকি, যিহেতু 10টা কামাণ্ডো বেটেলিয়ন বুলি যেতিয়া বিধানসভাৰ বাজেট অধিৱেশন কৰিছিলে 2023 চনত 23-24-23ত তেতিয়া মানে কৈছিলে যে আকৌ আহিব নেকি 5টা কামাণ্ডো বেটেলিয়ন, এইটো কথা কৈছিলে। আৰু লগতে কামাণ্ডো বেটেলিয়নৰ কথা বহুতে সুধি আছে, দাদা কামাণ্ডো বেটেলিয়ন আকৌ আহিব নাই, ল'ৰা হওক ছোৱালী হওক চবেই সেইটোকে বিচাৰে। এতিয়া অলৰেডি যোৱা বছৰ যিখিনি ইণ্টাৰভিউ হৈছিলে প্ৰায় 164টা পদৰ, তো সেইখিনি এতিয়া এপইণ্টমেণ্ট দিব। তাৰ লগতে নতুন পদ আহিব নাই কামাণ্ডোটো থুলমূলকৈ কথা কেইটামান শ্বেয়াৰ কৰোঁ, আপোনালোক ভিডিঅ'টো এফালেকে চাব কামাণ্ডোৰ ওপৰত। লগতে কামাণ্ডোৰ প্ৰমোচনৰ কথাও অলপ এইটো ভিডিঅ'ত জনাই দিম আপোনালোকক, তো শেষলৈকে চাব। আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। প্ৰথম কথা হ'ল কামাণ্ডো বেটেলিয়ন 5টা কামাণ্ডো বেটেলিয়ন সম্পূৰ্ণ গঠন হৈ গ'ল আৰু ইয়াৰে SI পদ কেইটামান বাকী থাকিলে আৰু কনষ্টেবলৰ যি 2200-2400 কিমানটা পদৰ তাৰে 164টা পদৰ ভেকেঞ্চি থাকিলে এইখিনি অলৰেডি এতিয়া ৰিক্ৰুইটমেণ্ট হ'ব, মানে এপইণ্টমেণ্ট দিব এই ডিচেম্বৰৰ 10 তাৰিখৰ ভিতৰত। বাকী নতুনকৈ আকৌ আহিব নাই, এতিয়া নতুনকৈ কামাণ্ডো বেটেলিয়ন আহিবলৈ হ'লে আজিগতে 96ত যেতিয়া এটা কামাণ্ডো বেটেলিয়ন গঠন কৰিছিলে মাণ্ডাকাটাত, সেইটোৰ পৰা আজি তাৰিখলৈকে 2022 চনত আকৌ 5টা কামাণ্ডো বেটেলিয়ন কৰি আজি তাৰিখত টোটেল 6টা কামাণ্ডো বেটেলিয়ন আছে। তো 6টা কামাণ্ডো বেটেলিয়নৰ যিমান ভেকেঞ্চি ওপৰতে আপোনালোকৰ নতুন কামাণ্ডো বেটেলিয়নৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো হ'ব। তো সেইকাৰণে মানে কি হৈছে, ভেকেঞ্চি কিমান আছে, ভেকেঞ্চি অলৰেডি 164টা আছিলে, সেইখিনি অলৰেডি হৈ গ'ল। এতিয়া আকৌ ভেকেঞ্চি ওলাবলৈ হ'লে যিখিনি মানুহ যিটো ফাৰ্ষ্ট কামাণ্ডো বেটেলিয়ন আছে মাণ্ডাকাটাৰ, সেইটোৰ পৰা ৰিটায়াৰ হ'ব লাগিব, যি মানে মানুহ কিছুমান বা নতুনবাৰ কিছুমান মানুহ যদি এক্সপায়াৰ হৈ গৈছে তেওঁলোকৰ ভেকেঞ্চিবোৰ আছে, বা নতুনবাৰ কামাণ্ডো বেটেলিয়ন যিসকলে অন প্ৰমোশ্যন পাইছে বা তেওঁলোকৰ পৰা ভেকেঞ্চি আহিব। তাৰ বাদে আৰু নতুনকৈ কামাণ্ডো বেটেলিয়ন লোৱাৰ এতিয়া সম্ভাৱনা একেবাৰে নাই। অলৰেডি যি 5টা কামাণ্ডো বেটেলিয়ন ল'লে সেই 5টা কামাণ্ডো বেটেলিয়ন অকল 5টা কামাণ্ডোৰ অকল এটাহে হেডকোৱাৰ্টাৰ পূৰ্ণ পৰ্যায়ত মানে সম্পূৰ্ণ হ'ল, আৰু সেইটো হ'ল তোমাৰ যিটো পাভৈত আছিলে বিশ্বনাথ চাৰিআলি, সেইটো কমপ্লিট হ'ল। CM ছাৰে এইটো দুৱাৰ মুকলি কৰিলে, আপোনালোক সকলোৱে জানে। ইয়াৰ পিছত আছে তোমাৰ শদিয়া যিটো বেটেলিয়ন আছে অম্বিকাপুৰ, সেইটো আপোনালোকক সোনকালে মুকলি কৰিব মুখ্য কাৰ্যালয়। আৰু তেনেকৈ বাকীকেইটা একেবাৰে হাইলাকান্দি আৰু শিৱসাগৰ গেলেকী কামাণ্ডো বেটেলিয়নটো একেবাৰে বনোৱাই নাই। তেনে ক্ষেত্ৰত আকৌ 5টা কামাণ্ডো বেটেলিয়ন আহিব মোৰ মনে নধৰে, কিন্তু যিখিনি ভেকেঞ্চি আছে ধৰি লওক খুব বেছি মই যিমান দূৰ মোৰ সম্ভৱ 100 মানৰ ভিতৰতে আৰু ভেকেঞ্চি কিছুমান আছে 100ৰ ভিতৰত, তো সেইখিনি আহিব পাৰে। বাকী আৰু এক্সট্ৰা কামাণ্ডো বেটেলিয়নৰ ভেকেঞ্চি হয়তো একেবাৰে নাহিব যদি নতুনকৈ বেটেলিয়ন নোখোলে, তো সেইটো কথা। আৰু যদি আৰু যিখিনি SIৰ যিকেইটা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছিলে বা ইণ্টাৰভিউ হ'ল, তেওঁলোকৰ এতিয়া মাত্ৰ বোলে অকল 9টা নে কিমানহে চিলেকশ্যন হ'ল, মই যিমানখিনি জানো। মোক বহুতে কৈছে যিসকলে চিলেকশ্যন পালে, তো তেওঁলোকে কৈছে অকল 9টা নে 10টা কিবা এটাহে তেনেকুৱাহে বোলে ভেকেঞ্চি মানে ফিল আপ হ'ব, বাকীখিনি ভেকেঞ্চি থাকি যাব। চ' এতিয়া নতুনকৈ যেতিয়া আকৌ নতুনকৈ বিজ্ঞাপন মুকলি কৰিব, তেতিয়া আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰ এই SI পদ আহিব, সেইটো চিয়'ৰ। ABUBৰ যেতিয়া লগতে বিজ্ঞাপন মুকলি কৰিব কামাণ্ডো হওক বা অসম আৰক্ষীৰ ABUBৰ, তেতিয়া কিন্তু সেই কামাণ্ডো বেটেলিয়নৰ SI পদটো মুকলি কৰিব। গতিকে আপোনালোকৰ এতিয়া অকল SI পদৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে, আৰু প্লাছ কামাণ্ডো বেটেলিয়নৰ যিখিনি ভেকেঞ্চি আছে সেইখিনিয়ে আহিব। বৰ বেছি কথা নহয়, কথাখিনি ইমানেই, বৰ বেছিকৈ আপোনালোকে বহলাই নকওঁ। মোক কামাণ্ডো বেটেলিয়নৰ কথা বহুতে সুধি আছে, তো থুলমূলকৈ কথাখিনি ক'লোঁ। আৰু কামাণ্ডো বেটেলিয়নৰ SI আমাৰ ইয়াতো বহুতখিনি আছে, আমাৰ এটা প্লাটুন এটা আছে, আপোনালোকে মই আগত ভিডিঅ'বিলাকত কওঁৱে, তেওঁলোকৰ লগতো ডিছকাছ কৰোঁ আজিৰ তাৰিখত। তো ডিউটি আমাৰ লগতে কৰে তেওঁলোকে, তো তেওঁলোকৰ ধৰণৰ কিছুমান কথা আছে। বাকী ভিডিঅ'টো সিমানেই, বৰ বেছি দীঘলীয়া নকৰোঁ। সকলো ভালে থাকক, ধন্যবাদ।